নাহৰকটীয়া বাঁহধৰিত ড্ৰিলিং ৰিগত ঘটনা এজন নিহত এজন গুৰুতৰভাৱে আহত নাহৰকটীয়াৰ বাঁহধৰিত অইল ইণ্ডিয়া লিমিটেডৰ অধীনত থকা ঠিকাভিত্তিক চলি থকা এছিয়ান ড্ৰিলিটছ নামৰ ৱৰ্ক অভাৰ ৰিগত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাটোত কৰ্মৰত অৱস্থাত এজন শ্ৰমিক নাহৰকটীয়াৰ গেটুপথাৰ অঞ্চলত কিৰণ গগৈ থিতাতেই নিহত হয় লগতে আন এজন শ্ৰমিক টেঙাখাটৰ মোহন সোণোৱাল গুৰুতৰভাৱে আহত হয় দুইজনকে তৎকালীনভাৱে দুলিয়াচান অইল ইণ্ডিয়া চিকিৎসালয়লৈ লৈ অহা হয় চিকিৎসকে কিৰণ গগৈক মৃত ঘোষণা কৰে আৰু মোহন সোণোৱালক সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় এই ঘটনা সন্দৰ্ভত নাহৰকটীয়া আৰক্ষীয়ে ৰাতিপুৱা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৰিক্তত কিদৰে দুৰ্ঘটনাটো সংঘটিত হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই দুলিয়াচানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ প্ৰায় 10:40 মানত ফোন এটা আহিলে জনালে যে এছিয়ান টেলটেকে চলাই থকা অল ইণ্ডিয়া ইন হাউচৰ ৰিগ M1 ৰিগটোত এটা এক্সিডেণ্ট এটা হৈছে তাতে মানুহ অকণমান ইনজৰ হৈছে অইল মেডিকেল আহিছে মই ঘৰৰ পৰা অইল মেডিকেললৈ আহোঁ অইল মেডিকেলত আহি পেলাই গম পাওঁ যে তাতে যিজন নাইট ক্ৰু কোচাৰ আছিলে কিৰণ গগৈ তেখেতৰ আচলতে কিবা টিউবিং পাইপ পৰি পেলাই তেখেতৰ তাতে মানে অন ডিউটি তেখেতৰ তাতে পৰলোকপ্ৰাপ্তি ঘটে আৰু ইয়াৰ লগতে তাতে মোহন সোণোৱাল বুলি এজন টেঙাখাটৰ এজন তাতে ইঞ্জৰি হয় তেখেতৰ বুকুত প্ৰায় 3-4টামান কামিহাৰ ভাগিছে আৰু হাতখন ভাগিছে বুলি আমাক ডক্টৰে জানিবলৈ দিছে আৰু তেখেতক ইতিমধ্যে অইল মেডিকেলৰ পৰা ডিব্ৰুগড় অপেক্ষা হস্পিটেললৈ ৰেফাৰ কৰিছে তেখেতৰ নামটো কিৰণ গগৈ তেখেত নাইট ক্ৰু কোচাৰ হিচাপে আছিলে তেখেতৰ ঘৰ চাচনি গেটুপথাৰ তেখেতৰ ঘৰ টেঙাখাটৰ কিহৰ কাৰণে হৈছে দুৰ্ঘটনাটো কিহৰ কাৰণে হ'ব পাৰে তেওঁলোকে আচলতে অপাৰেশ্যন চলাই আছিলে তাৰ তেনেকুৱাতে কিবা বিজুতি ঘটি আচলতে কাৰিকৰী বিজুতি ঘটি পাইপ এডাল খহি পৰিলে বুলি গাফিলতিটোতো ক'ব নোৱাৰিম গাফিলতিটোতো আমি এতিয়া ক'ব নোৱাৰিম ধৰক কাৰ গাফিলতি হৈছে কি গাফিলতি এইটো ধৰক কোনো ৱৰ্ক আছে কিবা গাফিলতি কৰি পেলাই এনেকুৱা এটা কৰিছে বুলি আমি ক'ব নোৱাৰোঁ কিন্তু এতিয়া আমি ধৰক দুৰ্ঘটনাবশতঃ আচলতে পাইপডাল চাগে খোল খাই গ'ল কিবা এটা হ'ল আহি পেলাই গাত পৰিলে কি কোম্পানীটোৰ নাম কি কোম্পানীটো এইটো আচলতে অইলৰ ইন হাউচৰ ৰিগ আছিলে M1 আৰু কোম্পানীটো এছিয়ান টেলটেক বুলি এটা ডিব্ৰুগড়ৰ আছিফ বুলি এজনে চলাই আছিলে তেখেতে ছেফটি অফিচাৰ থাকে আৰু ৰাতি তাতে ছেফটি অফিচাৰ নাথাকে কিন্তু কাম ৰাতি যিখিনি কাম হয় অইল ইণ্ডিয়া ৰিগবিলাকত ব্যক্তিগত খণ্ডৰ ৰিগবিলাকত ৰাতি যিখিনি কাম হয় দিনতো একেখিনি অপাৰেশ্যন তাতে হয় কিন্তু তাতো কিন্তু আচলতে ৰাতিও আচলতে ছেফটি অফিচাৰ তাত থাকিব লাগে কিন্তু ইয়াৰ অইল ইণ্ডিয়াই আচলতে কিহৰ কাৰণে আজিলৈকে তাতে ৰাতি ছেফটি অফিচাৰ কিয় প্ৰভাইড কৰা নাই সেইটো আচলতে এটা ডাঙৰ আচলতে পৰিতাপৰ বিষয় আচলতে ঘৰত তেখেতে আচলতে একেবাৰে উঠিব নোৱাৰা অৱস্থাত তেখেত কৰি আছে ভৱিষ্যতে তেওঁৰ জীৱন অন্ধকাৰ কিন্তু সেই বিষয়ত আচলতে অইল ইণ্ডিয়া লিমিটেডে আমাৰ শ্ৰমিকৰ বাৰে বাৰে এনেকুৱা হৈ থকাৰ পিছতো কিন্তু অইল ইণ্ডিয়া লিমিটেডে কিন্তু আজিলৈকে কোনো শ্ৰমিকৰ হৈ আজিলৈকে মাল মতা নাই শ্ৰমিকক আজিলৈকে কোনো কম্পেনচেশ্যন কোনো শ্ৰমিকক আজিলৈকে অইল ইণ্ডিয়া লিমিটেডে কিন্তু দিয়া নাই কিন্তু অইল ইণ্ডিয়া লিমিটেড আমি হাজাৰবাৰ কৈ আহিছোঁ বিগত ইন্ধনখন আছে আজি 2016 চনৰ পৰা ইন্ধন অইল ইণ্ডিয়ান প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইন্ধনখন আছে কিন্তু অইল ইণ্ডিয়ান প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইন্ধনখনে বাৰম্বাৰ কৈ আছে যে অইল ইণ্ডিয়া লিমিটেডৰ মানে শ্ৰমিকৰ প্ৰতি নিৰাপত্তাৰ ক্ষেত্ৰত গাফিলতি কৰি আহিছে আৰু যেতিয়া শ্ৰমিক এজন মৃত্যু হয় শ্ৰমিক এজন যেতিয়া দুৰ্ঘটনা ঘটে তেতিয়া অইলে আচলতে ফালৈ কাটে অইল ইণ্ডিয়া লিমিটেড ফালৈ কাটে সেই মানুহজনক আচলতে কোনো ধৰণৰ কম্পেনচেশ্যন অইল ইণ্ডিয়া লিমিটেডে আচলতে তেওঁ আগ নবঢ়ায় আজি সন্ধিয়া 10 বজাত আমি খবৰ পোৱা মতে তাত এছিয়ান টেলটেকৰ এটা কোম্পানীৰ কাম ৰিগত এজন আমাৰ শ্ৰমিকৰ তাতে নিহত হ'ল লগতে এজন কৰ্মচাৰী গুৰুতৰ হৈ আহত হ'ল আমি এটা কথা কওঁ যে আজি 4 মাহ আগতে সেইটো ৰিগতে ছেম ৰিগতে এজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হৈ বৰ্তমান তেখেত পংগু অৱস্থাত আছে কিন্তু এটা কথা আমি শ্ৰমিক ইউনিয়ন হ'ল এটা কথা কওঁ যে আজি সেই ৰিগটোত বাৰে কেলৈ ঘটনাটো ঘটিছে সেইটো উচিত তদন্ত আজি কিন্তু অল ইণ্ডিয়া কৰি আমাক দিব লাগিব উত্তৰ দিব লাগিব যিহেতু সেই ৰিগটোত হেৰি নাই এজন মানুহ দুখ পাই আজি জীৱনভৰ তেখেতে পংগু হৈ আছে এতিয়া এজন আজি তাৰিখত এজন শ্ৰমিকৰ আজি নিহত হ'ল আৰু এজন শ্ৰমিক গুৰুতৰভাৱে আহত হ'ল এতিয়া আমি কওঁ যে আজি সেই ৰিগটোত কিন্তু সেই ঘটনাটো ঘটাৰ পিছতো আজি যে অল ইণ্ডিয়া কিয় গা নোৱাৰিলে বাৰম্বাৰ কিয় আজি এজন শ্ৰমিকৰ ভৱিষ্যতলৈ কিয় খেলা গৈছে এটা কথা জানিব পাৰিছোঁ যে আপোনালোকৰ ছেফটি অফিচাৰ দিনত থাকে আমি শ্ৰমিক ইউনিয়ন হিচাপে আজি বাৰে আমি অল ইণ্ডিয়া দাবী জনাইছোঁ যে দিনত থাকিব লাগে আজি ছেফটি থাকে কিন্তু অল ইণ্ডিয়াই আমাক মৌনতা অৱলম্বন কৰিছে কিন্তু অল ইণ্ডিয়াই আমি বাৰম্বাৰ কৈছোঁ যে আমাৰ ৰিগত 12 ঘণ্টা কাম হয় ৰাতিও 12 ঘণ্টা কাম হয় দিনতো 12 ঘণ্টা কাম হয় কিন্তু আমাৰ ছেফটি অফিচাৰ ৰাতি নিদিয়ে এই ক্ষেত্ৰত আমি অল ইণ্ডিয়া বাৰম্বাৰ দাবী কৰাৰ পিছতো অল ইণ্ডিয়া কিন্তু আমাৰ কোনো কথা গুৰুত্ব নিদিয়ে আজি ইয়াৰ ক্ষেত্ৰত কিন্তু অল ইণ্ডিয়া সম্পূৰ্ণ জগৰীয়া বুলি মই এটা কথা কওঁ যিহেতু সেই ৰিগটোতে কিন্তু আগতে যি ঘটনা কৰিছিলে আকৌ ঘটিলে কিয় ঘটিলে সেই ঘটনাৰ কাৰণে অল ইণ্ডিয়া কিন্তু বাৰম্বাৰ মানে জগৰীয়া হ'ব বুলি মোৰ ফালৰ পৰা এটা